চতিয়াৰ চাহবাগিচা বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু চাহবাগিচাৰ ব্যক্তি হলেও বিজেপিয়ে চাহবাগিচা এলেকাত কৰা উন্নয়নৰ বাবে বিজেপিক আশীৰ্বাদ কৰিব চাহ জনগোষ্ঠীৰ বাই ভনীসকলে এই মন্তব্য শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দিন চমু চাপি অহাৰ লগে লগে শোণিতপুৰ লোকসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে শোণিতপুৰ লোক সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই চাহবাগিচা এলেকাত জোৰদাৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ চতিয়াৰ উত্তৰাঞ্চলৰ দীপলুঙা মহালক্ষ্মীকে ধৰি কেইবাখনো চাহবাগিচাত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থীগৰাকী চাহবাগানৰ ব্যক্তি হলেও বিজেপিয়ে চাহবাগিচাত কৰা উন্নয়নৰ বাবে চাহবাগিচাৰ লোকৰ আশীৰ্বাদ বিজেপিৰ পক্ষত থকা বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰাত এইবাৰ চাহবাগিচাৰ লোকে সম্পূৰ্ণ সঁহাৰি বিজেপি দলক দিব বুলি উল্লেখ কৰে প্ৰেম তিৱাৰীৰ ৰিপৰ্ট আছাম লাইভ ডিপ্লোমা চাহ বাগিচাৰ যিসকল ৰাইজ আছে আমাক আশীৰ্বাদ কৰিছে বহুতো মানুহ আজি গোট খাইছে আৰু বিশেষকৈ মহিলাসকলে আহিছে আৰু ইয়াত যিবিলাক স্থানীয় গোট আছে মহিলা গোট তেওঁলোক বহুত উপকৃত হৈছে চাহ শ্ৰমিক ভাই ভনীসকলে এবাৰ নিশ্চয় আমাক আশীৰ্বাদ কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত দিব কংগ্ৰেছগৰাকী চাহ বাগিচাৰ লোক হয় চাহ জনজাতি নহয় তেওঁ আদিবাসী হয় গতিকে আমিওতো চাহ বাগানৰ ভোটেই পাম আমি উন্নয়ন কৰিছিলোঁ ইয়াত ৰাস্তা বনাইছোঁ দলং বনাইছোঁ কালভাৰ্ট বনাইছোঁ বহুখিনি কৰিছোঁ চাহ বাগানৰ স্কুল বনাই দিয়া হৈছে গতিকে চাহ বাগিচাৰ লোকে আমাক আশীৰ্বাদ দিবই আৰু সেইকাৰণে আজি দেখিছে প্ৰায় হাজাৰ লোক ইয়াত সমবেত হৈছে